Hello students, welcome back to our channel. আশা কৰো সবে ভালে আছে আৰু আপোনালোকৰ প্ৰিপাৰেচনো ভালদৰে চলাই গৈ আছে। So students, আজি আমাৰ ভিডিওৰ সাবজেক্ট ম্যাটাৰটো থাকিব Transport and Traffic Rules for Enforcement Inspector. Those who have applied for the post of Enforcement Inspector under Transport Department, আপোনালোকে গম পাইছে যে এটা সিলেবাস প্ৰভাইড কৰা হৈছে, যোনটো সিলেবাসত দুটা পাৰ্ট দিয়া আছে। First part to hoise related to general studies and second part to hoise like transport and traffic rules. Second part to ki topic ahibo, second part to keneke cover koribo lagibo. So jehetu eta specific topic dia ase mention kori, so he partor gute topic apnaloke consolidated format napabo pare. So ami try korim amar channelot eta ei gute he second part of the topic or gute consolidated format eta মানে syllabus বা এটা আপোনালোকক materials provide কৰাৰ কাৰণে আৰু also এই টপিকটো যেহেতু এই টপিকটোত আপোনালোকৰ মোটৰ ভেহিকলছ এক্টখন পঢ়িব লাগিব গোটেই এক্টখন সো বহুতেৰ কাৰণে মেবি মোটৰ ভেহিকলছ এক্টখন নতুন হ'ব পাৰে বিকজ বহুতে আগতীয়াকৈ পঢ়া নাই যদিও আমি বহুত বস্তু গম পাওঁ কি কোনটো ফাইন কেনেকৈ হয় লাইক বহুতকেইটা ৰুলছ এণ্ড ৰেগুলেশ্যনছ বাট ষ্টিল অলপ ছাবজেক্টখন যেতিয়া স্পেচিফিকেলি পঢ়িব লাগে ডেপ্থত আৰু যেতিয়া আমাৰ এনালিটিকেল চিটুৱেশ্যন বেছড কুৱেশ্যনছ বা অলপ ট্ৰান্সপৰ্ট ৰুলছ যেনেকৈ MCQ related questions solve কৰাৰ কাৰণে আমাৰ অলপ ডেপ্থত নলেজ থাকিব লাগিব সো হেতু কাৰণে আমি ভালকে প্ৰিপেয়াৰ কৰিব লাগিব ওকে সো আমি ট্ৰাই কৰিম মানে আমাৰ চেনেলৰ পৰা আমি ট্ৰাই কৰিম আপোনালোকক পুৰা ভালকে এটা কনসলিডেটেড ফৰ্মত এটা জাগাত যাতে আপোনালোকে পঢ়িব ষ্টাৰ্ট দিলে এটা জাগাত সব বিচাৰি পায় ঠিক আছে সো ইয়াত ষ্টুডেণ্টছ আপোনালোকে দুটা স্কেনাৰ দেখি পাইছে প্ৰথম স্কেনাৰটো হৈছে আমাৰ এপ ডাউনলোড কৰা স্কেনাৰ আৰু সেকেণ্ডটো হৈছে আমাৰ টেলিগ্ৰাম গ্ৰুপখন জয়েন কৰা স্কেনাৰ যদি আপোনালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপখন জয়েন কৰে তাত আপোনালোকে PDF বিলাক পাই যাব গোটেই ভিডিঅ'জৰ আৰু অলসো এপাৰ্ট ফ্ৰম দ্যাট ইফ ইউ পিপল হ্যাভ এনি কোৱেৰিজ লাইক যদি আপোনালোকৰ কিবা কোৱেৰিজ থাকে তেতিয়াহ'লে আপোনালোকে তাত সলভ কৰিব পাৰিব তাত সুধিব পাৰিব ওকে সো এতিয়া আমি ফাৰ্ষ্ট যোনটো পাৰ্ট দিয়া হৈছে মানে যোনটো সিলেবাস প্ৰভাইড কৰা হৈছে অফিচিয়েল সিলেবাসটো এবাৰ ডিসকাস কৰি লওঁ সিলেবাসত কি দিয়া আছে মোটৰ ভেহিকলছ এক্ট ট্ৰাফিক ৰুলছ এণ্ড ৰেগুলেশ্যনছ ৰোড সেফটি vehicle maintenance and pollution control transport administration motor vehicle insurance traffic accidents and investigations আৰু public transport system এই গুটেইকেইটা টপিক কেনেকৈ পঢ়িব লাগিব আমি বুজাই দিম আপোনালোকে ইমান টেনশ্যন ল'ব নালাগে বিকজ এইটো এটা নিউ টপিক হয় যেহেতু বিকজ হিষ্ট্ৰী কাৰেণ্ট এফেয়াৰ্ছ আমি পঢ়ি থাকোঁ এনেকৈ টপিকবিলাক আমি অলপ কম পঢ়া হয় চ' সেইটো কাৰণে টেনশ্যন নল'ব আপোনালোকে আমি যিমান পাৰোঁ উইল ট্ৰাই টু হেল্প ইউ সো এতিয়া আমাৰ ফাৰ্ষ্ট যোনটো টপিক দিয়া আছে মোটৰ ভেহিকলছ এক্ট আমি আজি গোটেই মোটৰ ভেহিকলছ এক্টখনৰ এটা ইন্ট্ৰডাকশ্যন চাম আজি আমাৰ ভিডিঅ'টো অনলি ইন্ট্ৰডাক্টৰী ভিডিঅ' থাকিব তাত কি পঢ়িব লাগিব তাত মেইন টপিকছ কি আছে মোটৰ ভেহিকলছ এক্টৰ বেকগ্ৰাউণ্ড হিষ্ট্ৰী চাম মোটৰ ভেহিকলছ এক্টৰ এমেণ্ডমেণ্ট চাম বিকজ এজ ইট ইজ স্পেচিফিকেলি মেনশ্যনড অভাৰ হিয়াৰ চ' আপোনালোকে এইকেইটা বেছিক বস্তুকেইটা জানিবই লাগিব আৰু আপোনালোকৰ যেহেতু মানে কুৱেশ্যনছ অলপ ডেপ্থৰ পৰা আহিব আৰু যেনেকৈ আপোনালোকৰ মানে MCQ ৰিলেটেড সলভ কৰাতে প্ৰিপাৰেশ্যন কৰিব লাগিব চ' প্ৰিপাৰেশ্যনটো অলপ ভাল হ'লে এটা কনফিডেঞ্চ পোৱা যায় চ' সেইটো কাৰণে আজি আমাৰ ভিডিঅ'টো থাকিব মোটৰ ভেহিকলছ এক্টৰ এটা ইন্ট্ৰডাক্টৰী ক্লাছ কি কেনেকৈ বেকগ্ৰাউণ্ড হিষ্ট্ৰী আহিছিলে কেনেকৈ এমেণ্ডমেণ্ট হ'ল কিমানটা কি চেপ্টাৰ্ছ আছে আৰু আমি একৰ্ডিংলি আমি নেক্সট ভিডিঅ'জ কেইটাত আৰু ইন ডেপ্থত লৈ আহিম য'ত আমি আপোনালোকক ডেফিনেশ্যনছবিলাক বুজাম তাৰ টাৰ্মিনলজিছখিনি বুজাম and many other things. Along with that, we will cover all these topics. So, let's begin with the Motor Vehicles Act. So, Motor Vehicles Act kon sobe ami enike hunisu but we are familiar with the term Motor Vehicle Act. What মানে আমি মেইন ভাষাত এনে সিম্পল ভাষাত আমি কি বুজি পাওঁ মোটৰ ভেহিকলছ এক্ট বুলি ক'লে সিম্পল ভাষাত আমি এইটোৱে বুজি পাওঁ যে যোনকেইটা আমাৰ ৰোড সেফটি এক্ট আছে আমি যেতিয়া আমি গাড়ী চলাওঁ যোনকেইটা আমাৰ লাইচেন্স ইঞ্চুৰেঞ্চ মানে কোনে গাড়ী চলাব পাৰিব কোনটো এৰিয়াত কি ট্ৰাফিক ছিগনেলছ থাকে কোনটো এৰিয়াত কি চাইন্স ফ'ল' কৰিব লাগে চ' এভৰিথিং কামছ আণ্ডাৰ দিছ মোটৰ ভেহিকলছ এক্ট চ' এই এক্টখনৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ড যদি আমি চাওঁ চ' দিছ এক্ট was first like এই এক্টখন প্ৰথম আনা হৈছিলে in the year 1914
তাৰপিছত কি হ'ল লাইক বিফোৰ ইণ্ডিপেণ্ডেঞ্চত যদি সোধা হয় দুটা এক্ট আছিলে এটা হ'ল 1914 এণ্ড আফটাৰ 20 years ইন দ্য ইয়াৰ 1934 চ' যেতিয়া 1914 এক্টখন আছিলে তেতিয়া আমাৰ ইণ্ডিয়ানছ ইউজ টু অ'ন লাইক ভেৰি লেছ ভেহিকলছ মানে ভেৰি লেছ ইণ্ডিয়ানছ অ'ন দেয়াৰ অ'ন ভেহিকলছ চ' সেইটো কাৰণে দিছ এক্ট যেতিয়া মানে লাহে লাহে আফটাৰ 20 years যেতিয়া 1934 আহিলে চ' তেতিয়া কি কৰিবলগীয়া হ'ল তেতিয়া 1914 এক্টখন গোটেই ৰিপিল কৰিবলগীয়া হ'ল ৰিপিল মানে কি কেঞ্চেল বা ৰিভোক কৰিবলগীয়া হ'ল ঠিক আছে এই এক্টখন কেঞ্চেল কৰি নিউ এক্ট অনা হ'ল মটৰ ভেহিকলছ এক্ট 1934 তাৰপিছত কি হ'ল বহুত বছৰ পিছত আফটাৰ ইণ্ডিপেণ্ডেঞ্চ আমাৰ ফাৰ্ষ্ট কোনটো এক্ট আহিলে মটৰ ভেহিকলছ এক্ট 1988 এগেইন এই প্ৰথম 1914 এক্টখন ৰিপিল কৰা হ'ল 1934 আহিলে এগেইন 1934 এক্টখন ৰিপিল কৰি মটৰ ভেহিকলছ এক্ট 1988 অনা হ'ল এখন নতুন এক্ট ঠিক আছে যদি আপোনালোকক এটা কুৱেশ্যন সোধা হয় কি লাইক মটৰ ভেহিকলছ এক্ট 1988 কোনখন এক্টক ৰিপিল কৰি অনা হৈছে আৰু যদি তাত অপশ্যনছ থাকে তেতিয়াহ'লে দ্য কাৰেক্ট অপশ্যন উইল বি মটৰ ভেহিকলছ এক্ট 1934 ঠিক আছে চ' এইকেইটা মনত থ'ব তিনিটা এক্ট আছে 1914 আফটাৰ 20 years 1934 আৰু একেবাৰে যোনটো এতিয়া লেটেষ্টখন হৈছে 1988 মটৰ ভেহিকলছ এক্ট 1988 অ'কে তাৰপিছত এতিয়া মটৰ ভেহিকলছ এক্ট 1988 যোনটো অনা হৈছে তাত বহুতো এমেণ্ডমেণ্ট কৰা হৈছে দেৰ ৱেৰ মানে 5 এমেণ্ডমেণ্টছ কৰা হৈছে এমেণ্ডমেণ্ট চাগে আপোনালোকে বুজি পাইছে এমেণ্ডমেণ্ট মানে মাইনৰ চেঞ্জেছ আনা বা ইম্প্ৰুভমেণ্ট আনা বা এটা এডিশ্যন কৰা গোটেই এক্টখন নহয় বাট এক্টখনত কিছুমান এডিশ্যন এণ্ড ইম্প্ৰুভমেণ্ট আনা চ' প্ৰথম আফটাৰ দ্য মানে 1988 যোনটো এক্ট আছিলে তাৰপিছত প্ৰথম এমেণ্ডমেণ্ট কেতিয়া কৰা হৈছিলে 1994 ইয়াৰ্ছকেইটা একদম ভালকৈ মনত থ'ব বিকজ দিছ ফেকচুৱেল টাৰ্মছ মে বি ইম্পৰ্টেণ্ট ফ্ৰম এক্সাম পাৰ্চপেক্টিভ আৰু এতিয়া আমাৰ লেটেষ্ট এমেণ্ডমেণ্টখন কেতিয়া কৰা হৈছে 2019 এতিয়া আপোনালোকে আমি চবেই গম পাওঁ কি যিহেতু আমাৰ টেকন'লজি এডভান্স হৈ আছে আৰু আমাৰ যিহেতু দিনে দিনে আমাৰ অ'লা উবৰ মানে আমি ডিজিটেল এপছৰ থ্ৰু দি আমি কেব বুক কৰিব পাৰোঁ আজিকালি অ'লা উবৰ ৰেপিডো ব্লু স্মাৰ্ট কিমান কেবছ আহি গৈছে এগেইন আমাৰ ই ভেহিকলছ আহি গৈছে ই বাইক আহি গৈছে চ' এই চবৰ কাৰণে এতিয়া আমাৰ সেই পুৰণা এক্টখন ফ'ল' কৰিলেতো নহ'ব চ' অবভিয়াছলি এতিয়া আমাৰ নতুন এক্টত চেঞ্জেছ আনিব লাগিব এমেণ্ডমেণ্ট আনিব লাগিব চ' সেইটো কাৰণে আমাৰ মটৰ ভেহিকলছ এমেণ্ডমেণ্ট এক্ট 2019খন অনা হৈছিলে আৰু এখন আপোনালোকে কনফিউজ নহ'ব মটৰ ভেহিকলছ এমেণ্ডমেণ্ট এক্ট 2000 এমেণ্ডমেণ্ট বিল অনা হৈছে 2002 বাট সেইখন এতিয়ালৈকে পাছ কৰা হোৱা নাই চ' ফৰ ডেট ৰিজন এতিয়ালৈকে যদি সোধা হয় আপোনালোকক কি মটৰ ভেহিকলছ এক্ট 1988ত কিমানটা এমেণ্ডমেণ্ট কৰা হৈছে চ' আপোনালোকে আনচাৰ কৰিব 5 এমেণ্ডমেণ্টছ কৰা হৈছে কেতিয়া কৰা হৈছে 1994ত 2000, 2001, 2015 and 2019 ঠিক আছে চ' এইকেইটা নোট ডাউন কৰি থ'ব এইটো হিষ্টৰিকেল বেকগ্ৰাউণ্ডটো নোট ডাউন কৰি থ'ব আৰু এমেণ্ডমেণ্টকেইটাও নোট ডাউন কৰি থ'ব এতিয়া চ' নাও এতিয়া আমি মটৰ ভেহিকলছ এক্টখন বাৰু ষ্টাৰ্ট দিম বাট তাৰ আগত আমি অলপ ডিটেইলছত পঢ়ি লওঁ কি এই এক্টখনত আমি কি পঢ়িম বা এই এক্টখনৰ একচুৱেলি ইম্পৰ্টেঞ্চ কিমান হয় কি মানে একচুৱেলি কি পঢ়িব যাম এই এক্টখনত চ' এই এক্টখন the act provides in detail the legislative provisions regarding licensing of drivers or license registration of motor vehicles control of motor vehicles through permit special provisions relating to state transport undertakings traffic regulation insurance liability offences and penalties মানে কি কোৱা হৈছে কি এই এক্টখন এটা লিগেল প্ৰভিশ্যনছ দিয়ে ডিটেইলছত গোটেই লিগেল প্ৰভিশ্যনছ প্ৰভাইড কৰে কিহৰ ওপৰত লাইচেন্সিং অফ ড্ৰাইভাৰ্ছ এণ্ড কণ্ডাক্টাৰ্ছ গম পাইছে আপোনালোকে ড্ৰাইভাৰ্ছে যেতিয়া আমি লাৰ্ণাৰৰ লাইচেন্স লওঁ বা আমি যেতিয়া ড্ৰাইভিং লাইচেন্স ল'ব লাগে চ' আমি এই এক্টখনৰ আণ্ডাৰত লাইচেন্স পাওঁ ৰেজিষ্ট্ৰেশ্যন অফ মটৰ ভেহিকলছ আমি নতুন এখন গাড়ী কিনিলে আমি ৰেজিষ্টাৰ কৰিব লাগে দেন কণ্ট্ৰল অফ মটৰ ভেহিকলছ থ্ৰু পাৰ্মিটছ এইখনৰ মিনিং হৈছে
কি যেতিয়া আমি কিবা এখন গাড়ী যেতিয়া আমাৰ গাড়ী এখন আমি এখন পাব্লিক এৰিয়া ওপৰত চলাই আছো তেতিয়া আমি কি কৰো স্পীড লিমিটেশনটো মেইনটেইন কৰিব লাগে তাৰপিছত আমাৰ কি থাকে লাইক সো পারমিটস মানে আমি কিছুমান ভেহিকলৰ কাৰণে পারমিশন ল'ব লাগে যোনকেইটা ভেহিকল ভলাটাইল সাবস্টেন্স মানে ক্যাৰি কৰে সেইকেইটা বা কিছুমান ভেহিকলছ থাকে যোনকেইটা ক্যাৰি মানে এনেকে ট্ৰাক বা এনেকে থাকে যোনকেইটা এটা weight limitations দিয়া হয় overloaded গাড়ী এনেকে আমি ৰাস্তাত চলাব নোৱাৰো because they are prone to accidents so for that reason a control of motor vehicles through permits এইটো এটা পাৰ্ট আমি ইয়াত under deal কৰো then special provisions relating to state transport undertakings আমাৰ ASTC যে বাছবিলাক চলে Assam State Transport Corporation so এই গুটিকেইটা provisions ইয়াৰ আন্ডাৰত আহে then traffic regulations insurance liability offenses and penalties like driving without a license আমি সবে জানো driving without a license কৰিলে আমাৰ ফাইন দিব লাগে but যদি আমি হেলমেট পিন্ধা নাই বা if we are not wearing a seat belt তেতিয়া হলো মানে আমি ফাইন আমাৰ ফাইন হৈ যায় again কিবা compensation like ইয়াত এইটো আন্ডাৰটো like liability part যোনটো আছে that compensation available to the victim of hit and run accidents এইকেইটা new various provisions add কৰা হৈছে and also আমি চাম কি যোনকেইটা amendment কৰা হৈছে amendmentor আন্ডাৰত offenses and penalties কিছুমান increase কৰা হৈছে so আমি লাহে লাহে যেতিয়া আমি একখন ভালকে cover up কৰিম তেতিয়া আমি গোটেইকেইটা topic cover কৰিম So I hope আপোনালোকে বুজি পাইছে এই পাৰ্টটো কি এক্টৰ মেইন মোটিভ বা মেইন ইম্পৰ্টেন্স অৰ মানে মেইন ফিচাৰ্স কেটা কি হয় ওকে সো এতিয়া আমাৰ মোটৰ ভেহিকলছ এক্ট 1998 খন যেতিয়া আমি পঢ়িব যাওঁ সো মোটৰ ভেহিকলছ এক্ট 1998 খন কেতিয়া আহিছিলে এইকেটা এটো এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় সো আপোনালোকে ভালকে মানে মনত কৰিব ঠিক আছে এইকেটা কেতিয়া আহিছিলে মোটৰ ভেহিকল এক্ট 1988 খন enact কেতিয়া হৈছিলে 14th October 1988 মনত থব অক্টোবৰত কি আহে গান্ধী জয়ন্তী 2nd October তাৰ 12 days পিছতে মোটৰ ভেহিকলছ এক্ট খন enact কৰা হৈছিলে ঠিক আছে 14th October 1988 আৰু এই এক্ট খন কমেন্সমেন্ট কেতিয়াৰ পৰা আহিলে বা এনফোৰ্স কেতিয়া হ'ল 1st July 1989 কনফিউজ নহব 1980 এক্টত 88ত এক্টখন enact কৰা হৈছিলে আৰু এই এক্টখন তাৰ নেক্সট ইয়াৰ মানে 1st July আগতে আমাৰ সামাৰ ভেকেশন স্টাৰ্ট হৈছিলে 1st July আৰু আপোনালোকে এনেকে মনত থব কি সামাৰ ভেকেশন হলে আমি ফুৰিব যাওঁ জাস্ট এটা ট্ৰিক দিছো কি 1st July পৰা সামাৰ ভেকেশন স্টাৰ্ট হয় সামাৰ ভেকেশন হলে আমি ফুৰিব যাওঁ আৰু তেতিয়াহে 1st July হি এক্টখনো আহিছিলে মানে এনফোৰ্স হৈছিলে কমেন্সমেন্ট 1st July 1989 তাৰ নেক্সট ইয়াৰ এতিয়া এই এক্টখনত কিমানটা চ্যাপ্টাৰস আছে এক্টখনত 14 চ্যাপ্টাৰস আছে কিমান সেকশনস আছে 217 টা সেকশনস আছে মানে এক্টখনত 217 টা ধাৰা দিয়া আছে আৰু কিমানটা ভাগ আছে 14 টা চ্যাপ্টাৰস আছে and how many schedules are there the act has 2 schedules এটা শিডিউল ৰিপেল কৰা হৈছে and এটা আৰু এটা শিডিউলে আছে যোনটো that deals with mandatory signs আমি ভালকে ডিল কৰিম ভালকে আমি পঢ়িম So, ekita, 5 points. These 5 points are very important from the exam perspective. Ketia enact kora hoisil 14th October 1988 ot enact kora hoisile aru commencement ketia hoisile 1st July 1989 aru kimanta chapter 14 chapter 217 sections and 2 schedules aru schedule eta repeal kora hoise aru eta schedule ase pohar karone junto hoise mandatory science or schedule আৰু এই যে মোটৰ ভেহিকলছ এক্ট খন আমি পঢ়ি আছো এই মোটৰ ভেহিকলছ এক্ট খনৰ মেইন অবজেক্টিভ খন কি হয় মোটৰ ভেহিকলছ এক্টৰ মেইন অবজেক্টিভ হৈছে an act to consolidate and amend the laws relating to motor vehicles ইমান কেটা যে laws আছে গোটেই কেটা laws মানে যেনেকে আমি দেখিছো আমি যে ফাৰ্স্ট সিলেবাসত ডিল কৰিছো সিলেবাসত যে আমি পঢ়িছো এই গোটেই কেটা laws relating to all this so গোটেই কেটা laws motor vehicles act খন এই এটা actে কি কৰিলে consolidate কৰি দিলে মানে এটা জাগাত কৰি দিলে আৰু amend the law যেতিয়া new মানে rules and regulations আহি থাকিব new technological advancement হৈ থাকিব তেতিয়া আমি amendment কৰি যাম so an act to consolidate and amend the law relating to motor vehicles ঠিক আছে
আশা কৰিছোঁ আপোনালোকে বুজি পাইছে আৰু যদি আপোনালোকৰ কিবা ডাউট থাকে প্লিজ আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব ছ' ডেট আমি নেক্সট ক্লাছত আপোনালোকৰ ডাউটকেইটা ক্লিয়াৰ কৰি দিওঁ ছ' ইয়াত মই গোটেইকেইটা চাপ্টাৰ আমি কিমানটা চাপ্টাৰ দেখিলোঁ 14 চাপ্টাৰ্ছ আছে মটৰ ভেহিকলছ এক্টত গোটেইকেইটা চাপ্টাৰৰ এটা গ্লিমছ লৈ ল'ম যেনেকৈ চাপ্টাৰ 1ত কি আছে চাপ্টাৰ 1 হৈছে প্ৰিলিমিনাৰী চাপ্টাৰ 1ত হৈছে আমি ফাৰ্ষ্ট চাপ্টাৰ 1খনত পঢ়িলে আমি দেখি পাম যে তাত সেকশ্যন 1 এণ্ড সেকশ্যন 2 দিয়া আছে এণ্ড অলছ' 2A এণ্ড 2B দিয়া আছে সেকশ্যন মানে 1খন হৈছে কমেন্সমেণ্ট বা ক'ত লাগু হয় শ্বৰ্ট টাইটেল এণ্ড সেকশ্যন 2ত আমি নেক্সট ক্লাছত ডিল কৰিম সেকশ্যন 2ত গোটেই টাৰ্মিনলজিজ এণ্ড ডেফিনেশ্যনছ কেইটা দিয়া আছে কি তাত আমি যিমানটা টাইপছ অফ ভেহিকলছ থাকে যেনেকৈ আমাৰ লাইক কিছুমান ভেহিকলছ থাকে যোনকেইটা আমি কেৰিং এজ এ কেৰিয়াৰ ইউজ কৰোঁ কিছুমান আৰ্টিকুলেটেড ভেহিকলছ থাকে তো গোটেইকেইটা ভেহিকলছ কেনেকৈ ইউজ হয় কি ডেফিনেশ্যন যোনকেইটা আপোনালোকৰ এক্সাম পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট সেইকেইটা মই আপোনালোকক বুজাই দিম এণ্ড দেন ছেকশ্যন 2A ডিলছ উইথ ই ৰিক্সা বা ই ভেহিকলছৰ লগত ডিল কৰে আৰু দেন চাপ্টাৰ 2ৰ পৰা ছেকশ্যন 3 ষ্টাৰ্ট হয় যোনকেইটা হৈছে লাইচেন্সিং অফ ড্ৰাইভাৰ্ছ অফ মটৰ ভেহিকলছ Chapter 3 Licensing of Conductors of Stage Carriages Chapter 4 Registration of Motor Vehicles আপোনালোকক এই গোটেইকেইটা মই লিষ্টটো কিয় প্ৰভাইড কৰিছোঁ বিকজ যদি এবাৰ আপোনালোকে জাষ্ট এনেই ওপৰৰ চাই থৈ দিয়ে কি কোনটো চেপ্টাৰত কোনটো কি আহে আৰু বাই চান্স যদি কুৱেশ্যন আহি যায় কি লাইক লাইচেন্সিং অফ কণ্ডাক্টাৰ্ছ অফ ষ্টেজ কেৰিজেছ কোনটো চেপ্টাৰত আহে চ' আপোনালোকে ইজিলি আনচাৰ কৰিব পাৰিব লাইক চেপ্টাৰ 3 অ'কে Then chapter 4ত কি আহে যদি দিয়ে যে chapter 4 of Motor Vehicles Act 1988 deals with যদি চাৰিটা অপশ্যন থাকে তাৰ মাজত আপোনালোকে টিক কৰিব registration of motor vehicles so এনেকৈ কৰি মই গোটেই 14টা চেপ্টাৰৰ লিষ্ট দি দিছোঁ কুৱেশ্যনছ যিকোনো পাৰ্টৰ পৰা আহিব পাৰে আমি ক'ব নোৱাৰোঁ আৰু মানে লাইক আমাৰ গোটেইকেইটা কুৱেশ্যনে মানে ছল্ভ কৰিব পাৰা ইজ ভেৰি ইম্পৰ্টেণ্ট ইয়াত এইকেইটা গোটেই 14টা টপ লাইক চেপ্টাৰ্ছৰ গোটেই মই মেনশ্যন কৰি দিছোঁ অ'কে চ' আজি আমাৰ ভিডিঅ'টো ইমানতে আমি শেষ কৰিম আজি আমাৰ ভিডিঅ'টোত জাষ্ট আমি এটা গ্লিমছ ল'লোঁ কি আমাৰ মটৰ ভেহিকলছ এক্টখন একচুৱেলি কেতিয়া আহিছিলে তাৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ডখন কি আছিলে মটৰ ভেহিকলছ এক্ট 1988খন কিমানবাৰ এমেণ্ড কৰা হ'ল কিমানবাৰ এমেণ্ড কৰা হৈছিলে 5 বাৰ এমেণ্ড কৰা হৈছিলে লেটেষ্ট এমেণ্ডমেণ্ট কেতিয়া আহিছিলে 2019ত আহিছিলে আৰু কেতিয়া এনফৰ্চড হৈছিলে বা কেতিয়া কমেন্সমেণ্ট কেতিয়া এনেক্টমেণ্ট হৈছিলে কিমানটা ছেকশ্যন শ্বিডিউলছ কিমানটা আছে অবজেক্টিভ কি আছে গোটেইকেইটা আমি চালোঁ এণ্ড এতিয়া আমি নেক্সট ক্লাছৰ পৰা আমি অলপ ডেপ্থত ডিল কৰিম ইনক্লুডিং all these topics the other topics that have been mentioned over here okay so thank you students thank you for like viewing our channel thank you and best of luck আপোনালোকৰ যদি এই ভিডিঅ'টো অলপো ইনফৰ্মেটিভ আৰু লাইক ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এণ্ড ডেফিনেটলি টেক আছ টু 5K views thank you